আজিৰ দিনটোৰ কাৰণে আমাৰ ৰাইজসকল বহুত উল্লাসেৰে বাট চাই থাকে কাৰণ আজি ধৰক ইমানখিনি নিজেই পোহনীয়া মাছ আমাৰ উঠিছে সেইকাৰণে ৰাইজসকল আজি একদম উল্লাসত মতলীয়া হৈ আছে। খুমটাৰ যি নভেটা অঞ্চলত যি সমূহীয়া মাছ ধৰা কাৰ্যসূচী ঐতিহাসিক যি নভেটা বিল এই নভেটা বিলত ইতিমধ্যে পৰম্পৰা অনুসৰি সমূহীয়া বিলত মাছ ধৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু আমি কেমেৰা পাৰ্চন সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ এনেধৰণে ডাঙৰ মাছ ইতিমধ্যে ইয়াত ধৰিছে আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু সকলোৱে নাচি বাগি আনন্দ উল্লাস কৰিছে আৰু আমি কেমেৰা পাৰ্চন সহযোগী দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। খুব এক সুন্দৰ পৰিৱেশ, প্ৰত্যেক বছৰে এনেধৰণে মাছ ধৰা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই চাওক কেনেধৰণে এইটো কি মাছ? বাহু মাছ। কেনেকুৱা লাগে আপোনাক অকণমান চলে হওক? হয়, প্ৰত্যেক বছৰে আপোনালোকে ধৰি খুব ভাল লাগে। এই দিনটো আমাৰ কেতিয়াকৈ আহে কেতিয়াকৈ লাগি থাকে। যেতিয়া মাছ ধৰোঁ আমাৰ মানে ইমানেই আনন্দ উল্লাসত আমি ক'ব নোৱাৰা হৈ যাওঁ। বিহু ইয়াতে মাজতে ৰাইজে মানে বিহুও গায়, আমাৰ তেনেকৈ ফূৰ্তি ফাৰ্তা কৰি মাছ ধৰা হয়। আজি দেখিছোঁ যে সকলোৱে এনেধৰণে একেলগে মাছ ধৰিছে। কি মাছ ধৰিছে? আজি বাহু ধৰা হৈছে, চিতল ধৰা হৈছে, তাৰপিছতে ডাঙৰ শ'ল পোৱা গৈছে, কুঁহি, ৰৌ এনেকৈ মানে। বৰ্তমান কিমান মাছ ধৰিলে? বৰ্তমান আমাৰ এতিয়া 3 কুইণ্টেল পাৰ হ'ল। 10 কুইণ্টেলৰ ওপৰত সিমানটো ওলাব, 10 কুইণ্টেল মাছ পাম। নিশ্চয়কৈ ক'ব লাগিব সেই মুহূৰ্তত সকলোৱে নাচি বাগি এনেধৰণে মাছ ধৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আমি দেখুৱাইছোঁ এয়া চাওক কেমেৰা পাৰ্চন সহযোগী ধৰিছে ঐতিহাসিক যি নভেটা বিল এই নভেটা বিলত বিভিন্ন প্ৰজাতিৰ মাছ এনেকৈ সমূহীয়া মাছ ধৰা কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। এই মুহূৰ্তত বিহু আমি দেখুৱাইছোঁ। লোক উপস্থিত হৈছে ইয়াত মাছ ধৰা চাবৰ বাবে পুৰুষ মহিলা সকলো এনেধৰণে উপস্থিত হৈছে আৰু এই মুহূৰ্তত এক আনন্দমুখৰ পৰিৱেশ। ঐতিহাসিক যি নভেটা বিল এই নভেটা বিলত সকলোৱে এনেধৰণে নাচি বাগি এনেধৰণে আনন্দ উল্লাস কৰিছে। তাৰ সমান্তৰালভাৱে সকলোৱে মাছ ধৰিছে। আমি প্ৰতিভা লাগিছে। হয়, এইটো আমাৰ এটা ৰাজহুৱা বিল, ইয়াত আমি মাছ পুহোঁ। আজিৰ দিনটো যথেষ্ট ভাল লাগিছে। আমি সকলোৱে ৰাইজ মিলি পেলাই এই বিলতে আমি মাছ পুহোঁ আৰু বছৰি বছৰি আমি ইয়াত মাছ ধৰি খাওঁ। ক'ব লাগিব যে কেনেকুৱা লাগিছে? আমাৰ ধৰক এইটো আমাৰ প্ৰত্যেক বছৰে আমি 2 বছৰৰ মূৰে মূৰে মাছ ধৰা কাৰ্যসূচী আয়োজন কৰোঁ। আমাৰ এই বিলখন 1973 চনতেই প্ৰতিষ্ঠা কৰিছিল। আমাৰ 6খন গাঁও আছে। আপোনাৰ দোলাখৰীয়া আছে, 1 নং খেনচোৱা আছে, অকা গাঁও আছে, হাবিচোৱা আছে, নৰাযোগী আৰু আপোনাৰ হাবিচোৱা। আজি সকলোৱে দেখিছোঁ যে মাছ ধৰাত ব্যস্ত কাৰণ আজিৰ দিনটোৰ কাৰণে আমাৰ ৰাইজসকল বহুত উল্লাসেৰে বাট চাই থাকে কাৰণ আজি ধৰক ইমানখিনি নিজেই পোহনীয়া মাছ আমাৰ উঠিছে সেইকাৰণে ৰাইজসকল আজি একদম উল্লাসত মতলীয়া হৈ আছে। কিমান মাছ ধৰিলে বৰ্তমানলৈকে প্ৰায় আমাৰ 5 কুইণ্টেলমান মাছ আমাৰ অফিচত জমা হৈছে। এতিয়া আৰু আপোনালোকে দেখিছে ইয়াত প্ৰায় 3 কুইণ্টেলমান মাছ এতিয়াও মানে আমাৰ ইয়াত মজুত হৈ আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণে 7খন গাঁৱৰ ৰাইজে একেলগে এই নভেটা বিলত মাছ ধৰে আৰু বিভিন্ন প্ৰজাতিৰ মাছ ইতিমধ্যে ধৰিছে। বৰ্তমানলৈকে প্ৰায় 3 কুইণ্টেল মাছ ইতিমধ্যে ধৰিছে আৰু প্ৰায় 10 কুইণ্টেল মাছ ধৰিব এই বিলখনত। আজি এনেধৰণে প্ৰায় আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে ঐতিহাসিক চিনাতলী অঞ্চলৰ নভেটা বিলত।